লকডাউনটো খুলি দিব, বাহিৰত যিসকল কাম কৰা মানুহ সোমাই আছে সেইসকল আমাৰ ভাৰতলৈ বা অসমলৈ ঘূৰি আহিব। ঘূৰি অহাৰ পিছত তেওঁলোকে অতি সোনকালে আমাৰ বাহিৰত গৈ কাম কৰিবলৈ নিবিচাৰিব। তো আল্টিমেটলি কি হ'ব, সেইটোও আমাৰ প্ৰডাকশ্যনত বহুত বেয়াকে এফেক্ট কৰিব। প্ৰাইভেট ছেক্টৰত জববোৰ হেৰাই যাব। চ' এইবোৰৰ পৰা উপায় ল'বৰ কাৰণে পলিটিকেল লিডাৰসকলে বা বিজনেছ লিডাৰসকলে খুব ভালকে আগবাঢ়িব লাগিব। আৰু দ্বিতীয়তে যিসকলে চাকৰি হেৰুৱাব তেওঁলোকৰ কাৰণে মই এটা কথা ক'ব বিচাৰো, বৰ্তমান অসম চৰকাৰ আৰু দিল্লী চৰকাৰত অলৰেডি এইটো হৈ গৈছে। তেওঁলোকৰ যিখিনি আমাৰ এডুকেশ্যন চিলেবাছত এটা নতুন টপিক ইনক্লুড কৰিছে। মানুহৰ মাজত এই টপিকটোৰ ওপৰত বহুত নিগেটিভ ভাৱ আছে, যিটো হৈছে মাল্টি লেভেল মাৰ্কেটিং, যিটো নেটৱৰ্ক মাৰ্কেটিং বুলি কয়। এইটো বিৰাট ভাল বস্তু। 2015 চনত এটা মই কোম্পানীৰ এক্সাম্পল দি আপোনালোকক মই ক'ব খোজো। ইণ্ডাছ ভিভা বুলি এটা কোম্পানী আছে, যিটো কি কৰিছে গভৰ্ণমেণ্টে ফুল্লি চাৰ্টিফাইড কৰিছে যে এইটো চলাব পাৰে। আৰু আটাইতকৈ ভাল কথা, এনেকুৱা কোম্পানীবোৰ চলাবৰ কাৰণে বা এনেকুৱা কোম্পানীত কাম কৰিবৰ কাৰণে কোনো ধৰণৰ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কাম কৰি কৰি নিজে শিকিব পৰা যায়। চ' এনেকুৱা কোম্পানীৰ বিষয়ে জানিব লাগিব আমাৰ ইউথসকলে চাকৰিৰ পিছত দৌৰি ফুৰিব নালাগিব। নিজে কিবা কৰিবৰ কাৰণে নেটৱৰ্ক মাৰ্কেটিং কি, কাৰণ এটা গভৰ্ণমেণ্টে যেতিয়া নিজৰ চিলেবাছত এই বস্তুটো ইনক্লুড কৰিছে, ডেফিনেটলি তেওঁলোকে জনাব খুজিছে যে যিসকলৰ জব হেৰুৱাব বা আজিকালি ল'ৰা ছোৱালীবোৰ জবৰ পিছত ঘূৰি ফুৰি পেলাই লাভ নাই, তেওঁলোকে তেনেকুৱা ধৰণৰ বস্তুৰ প্ৰতি জানিবলৈ আগ্ৰহ হ'ব লাগিব, তেওঁলোকে নিজে আগবাঢ়ি যাব লাগিব। নিশ্চয়।